ওদালগুৰি জিলাৰ খৈৰাবাৰী তামৰেশ্বৰ দেৱালয়ত আজি পবিত্ৰ শাওণ মাহৰ অন্তিম সোমবাৰৰ বলবম যাত্ৰা উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হয়। মুদৈবৰী সমষ্টিৰ UPPLৰ টিকট দাবীদাৰ পদুম বৰ্মনৰ লগতে বিভিন্ন প্ৰান্তৰ ভক্তসকলে দীঘলীয়া শাৰী পাতি মন্দিৰ দৰ্শনৰ বাবে ঘণ্টাৰ ওপৰত ঘণ্টা থিয় হৈ হাতে হাতে শৰাই নৈবেদ্য মাহ প্ৰসাদ আদি ভগৱান দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত নিবেদন জনাবলৈ আগ্ৰহী হৈ থকা দেখা যায়। প্ৰায় 10,000 ভক্তৰ সমাগমত বিভিন্ন প্ৰান্তৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ উপস্থিত হোৱা দেখা পোৱা গৈছে। দৰ্শনাৰ্থীসকলে শাৰী পাতি শৰাই আগবঢ়াই ভগৱান শিৱৰ আশীৰ্বাদ পুষ্ট হয়। আনহাতে ভক্তিভাৱেৰে শৰাই নৈবেদ্য দান বৰঙণি আগবঢ়ালে মনৰ বাঞ্ছা পূৰণ হয় বুলি এক লোকবিশ্বাস। এই পবিত্ৰ শাওণ মাহৰ প্ৰতিটো সোমবাৰৰ লগতে অন্তিম সোমবাৰত ভক্তসকলৰ অধিক ভিৰ কৰা পৰিলক্ষিত হয়। নামখলৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট, ৰিপাব্লিক আছাম। পবিত্ৰ শাওণ মাহৰ শেষৰটো দিন সোমবাৰ। আজি তামেশ্বৰ দেৱালয় বুলি ক'লে অঞ্চলটো এটা বিখ্যাত বা জনজাত মন্দিৰ আৰু এই মন্দিৰত আহি আশীৰ্বাদ ল'লোঁ। মোৰ পৰিয়ালৰ ফেমিলিও আহিছে, মোৰ লগত সতীৰ্থ বন্ধুসকলো আছে। আজি মন্দিৰত তামেশ্বৰ দেৱালয় ভগৱানক আমাৰ বলেবম শিৱ বাবাৰ সন্মুখত আজি মানে কোটি কোটি প্ৰণাম কৰিছোঁ, যাতে আগন্তুক দিনবিলাকত ভাল হয়। বিটিয়াৰবাসী ৰাইজৰ উজ্জ্বল ভৱিষ্যত যাতে মানে সুন্দৰকৈ যাতে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে মিলা প্ৰীতিৰে বসবাস কৰিব পাৰোঁ আৰু ভগৱানৰ ঈশ্বৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আগন্তুক দিনবিলাকত মোৰ ভাল দিন আহে। মই মুদৈবাৰী পৰিষদীয় সমষ্টিৰ এইবাৰ প্ৰাৰ্থিত্ব দাবীদাৰ, যাতে মোক মানে ভগৱানে শিৱ বাবাই মোক আশীৰ্বাদ কৰে যাতে অনাগত দিনবিলাকত যাতে মোৰ মানে ভাল দিন আহে আৰু ৰাইজৰ কাম কৰিবৰ কাৰণে মই বিভিন্ন জাতি জনগোষ্ঠীৰ কাম কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ আৰু মঠ মন্দিৰ বহুত আছে, যাতে তামেশ্বৰ দেৱালয়ৰ পৰা যাতে আশীৰ্বাদ লৈ যাতে এই তামেশ্বৰ দেৱালয়টো যাতে আগবাঢ়ি লৈ যাব পাৰোঁ। আহি থকা দিনবিলাকত ভাল দিন আহিলে মোক মানে এই তামেশ্বৰ দেৱালয়ত যাতে এটা খুব সুন্দৰকৈ যাতে এটা পৰিৱেশ হয় আৰু বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন জাগাৰ পৰা আজি ৰাইজে বহুত ধৰণৰ সমাগম হৈছে, খুব ভাল লাগে। নিচৰাবাৰীৰ পৰা আহিছোঁ। হয়, কেতিয়াবা লাইন পাতি আছে? আমি লাইন পাতিব 3 ঘণ্টামান হ'ল। আমি ইয়াতে এনেই প্ৰত্যেক বছৰে আহোঁ, আহি ভাল লাগে খুব। এইবাৰো সেইকাৰণে আহিছোঁ। আমি মানে দৰং জিলাৰ দলংঘাট অঞ্চলৰ পৰা আহিছোঁ, ভকতপাৰা গাঁৱৰ। হয়, এতিয়া লাইন পতা মানে 1.5 ঘণ্টামান হ'ল। 1.5 ঘণ্টামান হৈছে লাইন আছোঁ। কি হৈছে? আমি 2জন আছোঁ। কেনেকুৱা লাগিছে? ভালো লাগিছে, ধুনীয়া। মানে অসমৰ প্ৰাচীন মঠ মন্দিৰসমূহৰ ভিতৰত মানে এইটো তামেশ্বৰ দেৱালয়টো প্ৰাচীন কামাখ্যাৰ দেৱালয়ৰ পিছতে তামেশ্বৰ দেৱালয় পৰে। আপোনাৰ দৰঙৰ মঙলদৈৰ পৰা। হয় হয়। কেতিয়া আছে ৰাতিপুৱা আমি আহিছোঁ 8 বজাত। 8 বজা হয়। লাইন পাতি আছে বহুত সময় হ'ল, 2 ঘণ্টা পাৰ হৈ গ'ল। হয়, শৰাই লৈ আহিছোঁ, ঠগি লৈ আহিছোঁ। আমি 10জন আহিছোঁ। মই ধূপগুৰিৰ পৰা আহিছোঁ। আজি ভোলে বাবাৰ ওচৰত অকণমান আশীষ ল'বৰ কাৰণে। লাইন পাতিব গড়ে 1 ঘণ্টা হ'ব আৰু। আহি বৰ্তমানলৈ ভালে লাগিছে। যেতিয়া পূজা পৰ্ব গোটেইখিনি শেষ হ'ব তেতিয়া অকণমান আৰু ভাল লাগিব আৰু। ওচৰৰ পৰা যোৱাবাৰ আহিছিলোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। কিমান সময় হ'ল লাইনত? 15 মিনিটমান হ'ল। কেইজনমান আহিছে? আমি 5জন আহিছোঁ। মোৰ ভাইটি আৰু খুৰী আছে সেইফালে। হয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।